যে ফকিরগঞ্জ থানার অন্তর্গত কুমরি গাঁৱৰ বাসিন্দা মতলেব মণ্ডলৰ যি পুত্ৰ ৰাকিবুল মণ্ডলে নিজ পত্নীক ডিঙি হত্যা কৰিছে বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। নিজ পত্নীক দাৰে ডিঙি কাটি হত্যা কৰিছে বুলি জনা গৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছো, হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে। আচলতে কিয় এনেকুৱা কাম কৰিলেহে কিন্তু পৰিৱৰ্তন লক্ষণীয়। বৰ্তমান আমি যি দেখুৱাই আছো বৰ্তমান কুমৰি গাঁৱৰ বাসিন্দা যে পাৰুৱা গাঁৱত যে নতুনকে ঘৰ বনাইছিল সেই ঠাইখনত এটা হুলস্থুলীয়া পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো। নিজৰ পত্নীক মানসিক বিকাৰগ্ৰস্ত এজন যুৱকে স্বামীয়ে হত্যা কৰিলে বুলি ইতিমধ্যে জনা গৈছে। হাজাৰ হাজাৰ মধ্যে ঘটনাস্থলীত আৰু কি খবৰ দিয়া হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমান ৰাইজ যথেষ্ট উত্তাল কৰিছে, কিয়নো এই অঞ্চলত যি এক ভয়ানক ঘটনা সংঘটিত হ'ল। স্বামীয়ে পত্নীক ডিঙি ৰেপি হত্যা কৰিছে বুলি জনা গৈছে। এয়া চাওক, আমি ভয়ংকৰ পৰিৱেশ বুলি ক'লে ভুল নহয়। হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে। হাজাৰ হাজাৰ ৰাইজ সমবেত হৈ ইয়াত যি দেখা গৈছে যে ৰাইজ আহিছে। আৰু কিয়নো এটা অঘটন হৈছে, নিজ স্বামী পত্নীক হত্যা কৰিছে বুলি জনা গৈছে, ডিঙি কাটি হত্যা কৰিছে বুলি জনা গৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। ফকিৰগঞ্জ থানাৰ অন্তৰ্গত যি পাৰুৱা আৰু কুমৰিৰ সীমান্ত যি অঞ্চল, সেই অঞ্চলৰ পৰা দেখুৱাইছোঁ। এয়া স্বামীয়ে এতিয়া পলায়ন কৰিছে আৰু ৰাইজ ইতিমধ্যে স্বামীটোক ধৰাৰ বাবে যথেষ্ট হাহাকাৰ কৰি আছে। স্বামী এতিয়া পানীত নামিছে। আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই স্বামী কি কৰি হুলস্থুল পৰিৱেশ এতিয়ালৈকে আমি পৰিৱেশ দেখুৱাইছোঁ। আপোনাক পাৰুৱাৰ পৰা আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ। কুমৰিৰ বাসিন্দা যি মতলেব মণ্ডল, তাৰ স্বামী পত্নী হত্যা কৰি ৰাইজ হাজাৰ ৰাইজ সমবেত হৈছে। এক ভয়ংকৰ ঘটনা হত্যা হৈছে। এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা